এতিয়া আমি এবুকু পানীত ডিমৰু গুৰিলৈ আহি আছোঁ। আজিৰ দিনটোতো শিৱসাগৰৰ বহু ঠাইত বান পৰিস্থিতি একেবাৰে খুব বেয়া। এতিয়া আকৌ খবৰ আহিছে ব্ৰহ্মপুত্ৰ নদী বাঢ়ি আছে। ব্ৰহ্মপুত্ৰ বাঢ়ি আছে বুলি খবৰ পাইছোঁ। এতিয়াও আমি ডিমৰু গুৰিলৈ আহি আছোঁ, এককাল পানী। এতিয়া চাওক, আজিৰ দিনটোলৈকে মৃতদেহ গণি শেষ কৰিব পৰা নাই আমাৰ তিনিখন জিলাত, চৰাইদেউ, শিৱসাগৰ, যোৰহাট। কিমান ভয়াৱহ! 1987ৰ পিছত এনেকুৱা এটা ডাঙৰ বান আহিছে, যিটোৱে সকলো শেষ কৰি থৈ গৈছে। মানুহৰ একদম শূন্যৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, একোৱে নাই। মই পুনৰবাৰ কৈছোঁ যে মৃতদেহ এতিয়ালৈকে গণি শেষ কৰিব পৰা নাই কিমানজন মানুহৰ মৃত্যু হ'ল। ৰাইজে হিয়া উজাৰি মানুহে ইজনে সিজনক সহায় কৰিছে। গোটেই অসমৰ মানুহ, অসমৰ বাহিৰত থকা মানুহ, অসমীয়া মানুহ, সকলো মানুহে সহায় কৰিছে। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে মানুহে সহায় কৰিছে। কিন্তু এই সময়ত কিছুমান কথাই আমাক মনত প্ৰশ্ন কৰি আছে যে ভাৰতবৰ্ষৰ আন আন ৰাজ্যবিলাকত এনেকুৱা যেতিয়া বান বা ঘূৰ্ণী বতাহ বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগ হয়, আমি দেখিছোঁ উত্তৰাখণ্ডত হয়, বিহাৰত হৈছে, অন্ধ্ৰপ্ৰদেশত হৈছে, আন আন ৰাজ্যবিলাকত হৈছে, তেতিয়া কিন্তু আন ৰাজ্য চৰকাৰবিলাকে সহায় কৰে। আজিকালিতো পইচাৰে সহায় কৰিবলৈ 1 মিনিট নালাগে, অনলাইনৰ যুগ বা ঘোষণা কৰিবলৈ। কিন্তু অসমৰ ক্ষেত্ৰত আমি এবাৰ দেখা নাই। ইমান মহাপ্ৰলয় হোৱাৰ পিছত কেন্দ্ৰতো তেওঁলোকৰ চৰকাৰ, ৰাজ্যতো তেওঁলোকৰ চৰকাৰ, বিজেপি চৰকাৰ, ইমানকেইখন ৰাজ্যত চৰকাৰ আছে, কিন্তু কোনো এখন চৰকাৰে কোনো ধৰণে সহযোগ কৰিবৰ কাৰণে, সহায় কৰিবৰ কাৰণে অসমৰ কাৰণে ওলাই অহা নাই। কেন্দ্ৰই মানুহে মানুহৰ বাবে কৰিছে, কিন্তু কেন্দ্ৰই ৰাজ্যৰ বাবে কেতিয়া কৰিব? দিল্লীয়ে কেতিয়া কৰিব? তেল, কয়লা, চূণশিল, চাহপাত, আমাৰ নদীত নদীবান্ধ বনাই, কাৰেণ্ট, সকলো আমাৰ পৰা নিয়ে। আমাৰ বজাৰ, আমাৰ মাটি, আমাৰ সম্পদ, সকলো তেওঁলোকক লাগে, দিল্লীক লাগে। কিন্তু আমাৰ বিপদৰ সময়ত তেওঁলোকৰ এষাৰ মাত নাই। আজি প্ৰধানমন্ত্ৰী নাই, গৃহমন্ত্ৰী নাই, ৰাষ্ট্ৰীয় সভাপতি নাই, কোনো নাই। অসমৰ পৰা যিকেইজন কেন্দ্ৰলৈ আছে, যিকেইজন শক্তিশালী মুখ্যমন্ত্ৰী বুলি কয় নিজকে, তেওঁলোকে এতিয়াহে তেওঁলোক কিমান সক্ষম, টেবুলত ঢকিয়াই কেনেকৈ টকা আনিব অসমৰ মানুহৰ কাৰণে দুৰ্যোগৰ সময়ত, তেতিয়াহে আমি সক্ষম বুলি কওঁ। ক'ত? এতিয়া দেখোন মাত নাই। মানুহে মানুহৰ বাবে কৰিছে, কিন্তু আন ৰাজ্যবিলাকে আমাৰ কাৰণে কৰা নাই, কেন্দ্ৰই আমাৰ কাৰণে কৰা নাই। তাৰমানে মাহিয়াই দৃষ্টিৰে যে চাই, এইটো একদম স্পষ্ট। অসমৰ মানুহ মৰি গ'লেও কাৰো বুকু নকপে, কেন্দ্ৰৰ নকমে, বেলেগ ৰাজ্যৰ নকমে। আৰু আমাৰ এটা আচৰিত লাগিছে, মানে ঘৃণা উপজিছে যে বিধানসভাখন কিয় চলি আছে? ইমান ডাঙৰ এটা দুৰ্যোগ হৈছে ৰাজ্যখনত, 5 দিনৰ কাৰণে যদি বিধানসভাখন স্থগিত ৰাখে, কি মহাভাৰতখন অশুদ্ধ হৈ যাব নেকি? বিধানসভাত না আলোচনা, না বিধানসভাত এই সম্পৰ্কে বিধানসভাৰ মানুহবোৰ কেতিয়া কিয় আহিব নোৱাৰে? কালি শুনিছো যে কোনোবা এটা দল আহিব, তাৰিখ বাৰ ডেট ঠিক কৰিছে। তাৰমানে এইটো কি নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অহা নিচিনা নেকি? যে তাৰিখ ঠিক কৰিব, তাৰপিছত আহিব। এতিয়া কিয় নাহে? কি পৰিস্থিতি হৈ আছে? এতিয়া আহক, এতিয়া কিয় নাহে? ডেট বাৰ ঠিক কৰি আছে কিয় বিধানসভা বন্ধ নকৰে? এই কথাবোৰ উত্তৰ আমাক দিব লাগিব।